আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত হৈ যোৱা যি বিএডৰ এণ্ট্ৰেন্স এক্সাম সেই তাৰ আমি মেথছৰ এনচাৰ কিকেইটা লৈ আহিছোঁ। আজি মই ইয়াত মই মেথছৰ আৰু ৰিজনিঙৰ এনচাৰ কিকেইটাহে দিম। টোটেল 15টামান কুৱেশ্যন হ'ব আৰু আপোনালোকে যদি ইয়াৰ ডিটেইলছ অৰ্থাৎ মেথছৰ গোটেই এনচাৰখিনি কেনেকৈনো ওলাইছে সেইখিনি যদি লাগে আপোনালোকে কমেণ্টছত জনাব। মই এনচাৰ কেইটাহে দিম যে কৰি মেলি মই এনচাৰকেইটা কিনো এনচাৰ হয় অপশ্যনকেইটাহে মই কৈ দিম। অ'কে, আপোনালোকে এইখিনি কৰি চাব। আমাৰ যি এডিআৰ এক্সাম আহি আছে তাৰ কাৰণেও বহুতেই প্ৰয়োজনীয় হয়। এতিয়া আমাৰ আজিৰ 2 নম্বৰ কুৱেশ্যনৰ পৰা আমাৰ মেথছটো ষ্টাৰ্ট হৈছে। ইয়াত কৈছে যে এ বুলেট ট্ৰেইন ট্ৰেভেলছ ফৰ 10 hours ইফ ইট কভাৰ্ছ হাফ অফ ইটছ ডিষ্টেঞ্চ এট 210 km/h এণ্ড দি আদাৰ হাফ এট 240 km/h দেন দি এনচাৰটো হ'ব অপশ্যন এ 2240 km। আৰু এইটো কেনেদৰে হ'ল আপোনালোকে কমেণ্ট কৰি জনাব যে যদি আপোনালোকক ডিটেইলছ লাগে কেনেদৰে হৈছে দেখুৱাই দিব তেতিয়াহ'লে কমেণ্ট কৰি জনাব। তেতিয়া মই ভিডিঅ'ত ধুনীয়াকৈ কেনেকৈনো হৈছে এই অংকখিনি গোটেইখিনি কমপ্লিট কৰি দিম। অ'কে, এতিয়া মই অপশ্যনকেইটাহে কৈ যাম। কুৱেশ্যন নম্বৰ 3 আছে যে দি লাৰ্জেষ্ট নাম্বাৰ নেচাৰেল নাম্বাৰ বাই হুইচ দি প্ৰডাক্ট অফ 3 কনজিকিউটিভ ইভেন নেচাৰেল নাম্বাৰ্ছ ইজ অলৱেজ ডিভিজিবল ইজ অপশ্যন বি 48। অৰ্থাৎ কনজিকিউটিভ আমাৰ ইভেন নাম্বাৰকেইটা কিমান 2 4 6 আৰু ইহঁতৰ পূৰণফল যদি কৰোঁ 48 হয়। আৰু 48ক আটাইতকৈ ডাঙৰ কিহে সংখ্যাৰে হৰণ যায় 48 হৰণ যাব। আমাৰ ডাঙৰটো সুধিছে গতিকে ডাঙৰটো 48 নিজেই হৰণ যাব। গতিকে অপশ্যন বি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 4 a 3-digit নাম্বাৰ 483 ইজ এডেড to another 3-digit number 984 which gives the 4-digit number 13b7 which is divisible by 11 then a plus b সুধিছে ইয়াত। অৰ্থাৎ ইয়াৰ পৰা a b উলিয়াব লাগিব আৰু যোগ কৰিব লাগিব। ইয়াৰ অপশ্যনটো হ'ব অপশ্যন ডি 10। অৰ্থাৎ a মানটো আমাৰ ওলাব ইয়াত 1 ওলাব, আপোনালোকে কৰি চাব পাৰে। আৰু b মানটো ওলাব 9 আৰু a plus b সুধিছে গতিকে 1 + 9 কিমান হ'ব অপশ্যন ডি 10। কুৱেশ্যন নম্বৰ 5 In a history examination, the average of the entire class was 80 marks. If 10% of the students scored a 95 marks and 20% scored a 90% কৈছে, what was the average mark of the remaining students? ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 75। এইটো অকণমান টান পাব পাৰে বাৰু, কিন্তু এডিআৰ কাৰণে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিছে এনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগিবই। কুৱেশ্যন নম্বৰ 6ত কৈছে যে an error of 2% in excess is made while measuring the side of a square. The percentage of error in the calculated area of the square. অৰ্থাৎ আমাৰ যি স্কোৱাৰ আছে বৰ্গৰ ছাইড জোখোতে মানে কি হয় ছাইড জোখোতে 2% এক্সট্ৰা ইৰ'ৰ হৈ গ'ল। এতিয়া টোটেল পাৰ্চেণ্টেজ ৱাইজ এৰিয়াত কিমান মানে সেই ইৰ'ৰ হ'ব। গতিকে ইয়াৰ অপশ্যনটো হ'ব 4.04 অৰ্থাৎ অপশ্যন ডি। অ'কে, তাৰপৰা 7 নম্বৰত কৈছে এভৰি স্কোৱাৰ নাম্বাৰ এণ্ডছ উইথ আইডাৰ অফ দি ডিজিটছ। অৰ্থাৎ প্ৰত্যেকটো বৰ্গসংখ্যাৰ শেষৰ অংকটো কি থাকে। অৰ্থাৎ প্ৰত্যেকটো বৰ্গসংখ্যা কি অংকৰে শেষ হয় শেষৰ অংকটো অৰ্থাৎ একৰ অংকটো উঠিছে। যদি আমি চাওঁ আমাৰ 2 স্কোৱাৰ কৰিলে 4 হয়, 3 স্কোৱাৰ কৰিলে 9 হয়, তাৰপাছত 4 স্কোৱাৰ কৰিলে 16 হয়, একৰ ঘৰত কি আছে 6 আছে। তাৰপৰা যদি আমি ডাঙৰ সংখ্যা এটা চাওঁ 9ক স্কোৱাৰ কৰিলে কিমান হয় 81 হয়, অৰ্থাৎ শেষৰ অংকত 1 আছে। সেই তেনেকুৱাকৈ শেষৰ অংকটো সুধিছে স্কোৱাৰ নাম্বাৰখিনিৰ। 81টো যেনেকৈ স্কোৱাৰ নাম্বাৰ তাৰ একৰ ঘৰত 1 আছে। অৰ্থাৎ আমাৰ যদি এককৰ ঘৰত 0 1 4 5 6 এই সংখ্যাকেইটা থাকে অংককেইটা থাকে তেতিয়া আমি ক'ব পাৰিম যে এইকেইটা স্কোৱাৰ সংখ্যা অৰ্থাৎ বৰ্গ সংখ্যা হয়। যদি আমাৰ শেষৰ অংকটোত 2 3 7 বা 8 এই 4টা অংক থাকে তেতিয়া আমি ডাইৰেক্ট কৈ দিব পাৰিম যে এইটো সেই সংখ্যাটো বৰ্গ সংখ্যা নহয়। অৰ্থাৎ শেষৰ অংকটো যদি 2 3 7 বা 8 থাকে তেতিয়াহ'লে সেই বৰ্গ সংখ্যা হ'ব নোৱাৰে কেতিয়াও। 8ত ইয়াত কৈছে যে 5 persons can finish the work in 20 days. How many persons can finish the same work in 2 days? অৰ্থাৎ 5জনে 20 দিনত এটা কাম কৰিব পাৰে, দুদিনত কৰিবলৈ হ'লে কিমানজন ব্যক্তি লাগিব। অৰ্থাৎ আমাৰ মানুহটো বেছি লাগিবই। গতিকে ইয়াৰ এনচাৰটো অপশ্যন এ 50জন লাগিব। A receive yields 12 cookies for which it requires 3/4 cups of sugars. How much sugar is needed to bake 30 cookies? অৰ্থাৎ আমাৰ 12ৰ কাৰণে কিমান হয় টোটেল কিমান কাপ হয় 3/4 কাপ অফ চুগাৰ। অৰ্থাৎ 12ত 3/4 হয়। এতিয়া 1ত কিমান হ'ব সেইটো উলিয়াই ল'ব। 1ত গতিকে 3/4 × 1/12 অৰ্থাৎ 1/16 হ'ব এইটো। আৰু 1/16 30ত কিমান হ'ব গতিকে 30ৰ লগত এইটো পূৰণ কৰি দিব আৰু যদি কৰে এইটো অপশ্যন চি হ'ব 1 সমস্ত 8/7 কাপছ অৰ্থাৎ 1 7/8 কাপছ। 10 হয় এ চ'প offers a discount on a shirt with a mark price 800 অৰ্থাৎ mark price 800 আছে যেটো লিখা দাম। দি ডিসকাউন্ট ইজ এ কম্বিনেশন অফ 15% অৰ্থাৎ 15% যদি আমাৰ ডিসকাউন্ট দি দিয়ে গতিকে
then if harder 10% on the discount price, what is the final price of the search? অর্থাৎ 800 কম্বিনেশ্যন প্ৰাইচ যদি 15% হয় টোটাল কিমান হ'ব আমাৰ 800 যদি 15% ডিসকাউন্ট দি দিয়ে কিমান হ'ব 120 অৰ্থাৎ 680 থাকিব ওকে অৰ্থাৎ 120 ডিসকাউন্ট হৈ গ'ল আকৌ তাৰ পৰা যদি then if harder 10% in on the discounted price যদি আকৌ 10% আকৌ যদি ডিসকাউন্টেড হৈ আছিল হৈ কৰি দিয়ে তেতিয়াহ'লে কিমান হ'ব 10% মানে 68 আকৌ ইয়াৰ পৰা মাইনাস কৰি দিব ইয়াৰ এনসাৰটো হ'ব অপচন সি 612 ওকে Question number 11. The average weight of 5 people is 60 kg. If one person leaves the group, then the average weight of the remaining 4 people is increased by 2 kg. What is the weight of the person who has left the group? অর্থাৎ যিজন 5 জন আছিল 5 জনৰ এভাৰেজ আছিল 60 অৰ্থাৎ কিমান হ'ব 5 300 kg হ'ব আৰু বাকি এজন গুছি গ'ল তেতিয়া 4 জনৰ এভাৰেজ যেটো এজ হ'ব হেতু 2 kg বাঢ়ি যাব অৰ্থাৎ 60 আছিল ন 62 হ'ব অৰ্থাৎ 4 লগত যদি আমি 62 লগত যদি আমি 4 পূৰণ কৰো কিমান হ'ব 4 2 8 424 248 হ'ব আৰু 248 300 পৰা 248 বিকৰি দি কিমান হ'ব আমাৰ 52 হ'ব গতিকে এনসাৰটো হ'ব অপচন এ 52 এটো মই কৰি দিছো আৰু ইয়াতে 12 question number 12 to চাও shows the group of letters which is different from others এটো ইজি আছে ই এফ জি কোনো গ্যাপ নাই এস টি ইউ তাৰপিছত কিউ আৰ এছ তাৰপৰ এ ই এফ অৰ্থাৎ অপচন বি হ'ব কাৰণ বাকি কিটা কিউ আৰ এছ ই এফ জি একদম ডাইৰেক্ট কন্টিনিউ দিয়া আছে অৰ্থাৎ এতিয়া অপচন বি টো আছে এ পৰা ই ডিফাৰেন্স দিয়া আছে অৰ্থাৎ ই পৰা ডাইৰেক্ট এফ আছে কিন্তু এ পৰা ই ডিফাৰেন্স আমাৰ 4 আছে কিন্তু ইয়াত কিন্তু কোনো ডিফাৰেন্স নাই গতিকে অপচন বি হ'ব কোৱেশ্চন নম্বৰ 13 ফাইন্ড দ্য মিসিং ক্যাৰেক্টাৰ from the given alternative অৰ্থাৎ আমাৰ প্ৰথম এ টু তাৰ পৰা আমাৰ উলিয়াবলৈ কৈছে কোনটো নিয়ম ফলো হৈছে আৰু সেই অনুসৰি ইয়াত কোৱেশ্চন মাৰ্কত কি হ'ব সুধিছে ইয়াত চাব ইয়ে যদি গুটি কেইটা যদি পূৰণ কৰে 4 5 গুণ 20 আৰু 20 ৰ লগত যদি 7 পূৰণ কৰে কিমান হ'ব 140 হ'ব 140 ৰ 10 হৰণ কৰি দিয়ক বা 0 টো শেষটো কাটি দিয়ক 14 হ'ল আকৌ যদি আমি 5 এটা 5 ৰ লগত এইটা পূৰণ কৰি দিয়ক 5 7 40 40 লৈ যদি 8 পূৰণ কৰি দিয়ক কিমান হ'ব 320 হয় 320 ৰ 10 হৰণ কৰি দিয়ক বা শেষৰ শূন্যটো আঁতৰাই দিয়ক কিমান হ'ব 32 হ'ব গতিকে সেই একেদৰে গুটি কেইটা পূৰণ কৰি দিয়ক 5 10 50 লগত যদি 3 পূৰণ কৰোঁ 150 হ'ল 150 ৰ একেবাৰে শেষৰ 10 হৰণ কৰি দিয়ক বা শেষৰ শূন্যটো আঁতৰাই দিয়ক কিমান হ'ব 15 হ'ব গতিকে অপচন কোনটো হ'ব অপচন সি ওকে কোৱেশ্চন নম্বৰ 14 ইয়াত এটা ৰিজনিংৰ কোৱেশ্চন এজ ৰিলেটেড পইণ্টিং টু এ ফটোগ্ৰাফ ৰমেন সেড সি ইজ দি ডটাৰ অফ মাই গ্ৰাণ্ডফাদাৰ্ছ অনলি son হাউ ইজ দি গাৰ্ল ইন দি ফটোগ্ৰাফ ৰিলেটেড টু ৰমেন ওকে ইয়াৰ এনসাৰটো হ'ব অপচন বি সিস্টাৰ হ'ব ৰমেনৰ Question number 15. If it takes 5 machines 5 minutes to make 5 weights, how long would it take 100 machines to make 100 weights? Okay, A to answer to hobo option B 5 minutes. অৰ্থাৎ আমাৰ 5টা মেচিনৰ কাৰণে সময়টো 5 মিনিট লাগে 5টা weights কাৰণে গতিকে 100টা মেচিন লগালে সময়টো একেটা থাকিব 100 weights কাৰণে সমানেই কৰিব গতিকে অপচনটো কি হ'ব অপচন বি হ'ব 5 minutes. Okay, এটা ৰিজনিং লেভেলৰ ডাইৰেক্ট এটো মানে চিন্তনীয় চিন্তা কৰি পেলাই লিখিলে ভাবি পেলাই লিখিলে এই আনসাৰটো পাই যাব এক্সট্ৰা কৰিবলগীয়া প্ৰয়োজন নাথাকে কোৱেশ্চন নম্বৰ 16 এ ম্যান ইজ ফেচিং টুৱাৰ্ডছ ইষ্ট অৰ্থাৎ এফালে মুখ কৰি আছে দেন এনেদৰে লিখি ল'ব এটো এনেকে দেন হি টাৰ্নছ 45 ডি এন্টি ক্লক এনেকে এন্টি ক্লক ঘড়ী বিপৰীত দিশত এনেকে গ'ল তাৰপা আহিলে এগেইন 180 ডিগ্ৰী এন্টি ক্লক ৱাইজ দেন আকৌ এন্টি ক্লক ৱাইজ দেন আকৌ 180 ডিগ্ৰী মানে ইয়াত পালেহি ওকে দেন 225 ক্লক ৱাইজ অৰ্থাৎ 225 ক্লক ৱাইজ গতি আকৌ ইয়াত পালেগি অৰ্থাৎ কি হ'ব ইষ্টৰ ফালে থাকিব ইন হুইচ ডাইৰেকশ্যন হি ইজ ফেচিং নাও অৰ্থাৎ এনেকে গৈ পেলাই আকৌ ইয়াত পালেহি অৰ্থাৎ তেতিয়া কি হ'ব ইষ্টৰ ফালে ফেচিং কৰি থাকিব ইফাল মুখে আছে গতিকে অপচন হ'ব ডি তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 17 চি এম এম ই অ' অ' জি কিউ কিউ তাৰপিছত কি হ'ব অৰ্থাৎ চি পৰা চাব ই এম মানে চি ডি ই অৰ্থাৎ মাজত এটা আহি গৈছে এম এন অ' মাজত এটা আহি গৈছে গতিকে জি এইচ আই তাৰপিছত কিউ আৰ এছ গতিকে অপচন হ'ব চি আই এছ এছ অ'কে কুৱেশ্যন নম্বৰ এতিয়া আহিলে 18 ইফ ইট ইজ কোডেড এজ 7320 ইয়াৰ পৰা চাব ইৰ পজিশ্যন কি আমাৰ পজিশ্যনৰ ৱাইজ গৈছে ইৰ পজিশ্যন হৈছে আমাৰ 5 তাৰ লগত 2 যোগ কৰি দিলে কিমান হ'ব 7 হ'ব অৰ্থাৎ আকৌ এ পজিশ্যন হৈছে 1 আমাৰ যেটো এলফাবেট এ বি চি আৰু এ স্থান কিমান 1 সেই পজিশ্যনৰ কথা কৈছো তাৰপৰা এ পজিশ্যন হৈছে 1 ৰ লগত 2 যোগ কৰিছে 3 হৈছে আৰু টিৰ পজিশ্যন 20 ৰ লগত 2 যোগ কৰিছো 22 হৈছে
একেদৰে এমৰ পজিশ্যন কিমান এমৰ পজিশ্যন হৈছে 13 লগত যদি আমি 2 যোগ কৰোঁ কিমান হ'ব 15 হ'ব তাৰপৰা চাব লাগিব অ'ৰ পজিশ্যন হৈছে কিমান অ'ৰ পজিশ্যন হৈছে 15 লগত 2 যোগ কৰোঁ কিমান হ'ব 17 হ'ব তাৰপিছত এনৰ পজিশ্যন হৈছে কিমান 14 লগত যদি আমি 2 যোগ কৰোঁ কিমান হ'ব 16 হ'ব তাৰপিছত কেৰ পজিশ্যন কিমান কেৰ পজিশ্যন হৈছে 11 লগত যদি আমি 2 যোগ কৰোঁ কিমান হ'ব 13 হ'ব গতিকে 15 17 16 13 ক'ত আছে অপশ্যন এ গতিকে 18 নম্বৰটো অপশ্যন এ হ'ব তাৰপিছত আমাৰ এটা কি দিছে ত্ৰিভুজটো ইয়াত চাব ত্ৰিভুজৰ সংখ্যা কিন্তু গণনা কৰিবলৈ দিয়া নাই ইয়াত সুধিছে হাউ মেনি ষ্ট্ৰেইট লাইনছ আৰ দেয়াৰ ইন দি ফলোইং ফিগাৰ অৰ্থাৎ এই ফিগাৰত টোটেল কিমানটা ষ্ট্ৰেইট লাইন আছে অৰ্থাৎ সৰলৰেখা আছে ইয়াত সুধিছে গতিকে ইয়াৰ অপশ্যনটো হ'ব বি আপোনালোকে গণি চাব ইয়াত সৰলৰেখা 18ডাল আছে 11ডাল আছে Question number 20. Observe the following series of numbers and find the numbers to place in blanks. অৰ্থাৎ ইয়াত এটা নাম্বাৰ সিৰিজৰ কুৱেশ্যন 40 পৰা 38 হৈছে অৰ্থাৎ 2 কমিছে 38 পৰা 34 হৈছে আকৌ অৰ্থাৎ কিমান কমিলে 4 কমিলে আকৌ 34 পৰা 32 হৈছে 2 কমিছে মানে 2 কমিছে 4 কমিছে 2 কমিছে 4 কমিছে তেনেকৈ গৈ আছে গতিকে এই 32 পৰা 28 লৈ কিমান কমিলে 4 কমিলে গতিকে নেক্সট পিছৰটো 2 হ'ব গতিকে 28 পৰা যদি 28 পৰা যদি 2 কমাও 26 হ'ব গতিকে অপশ্যন বি 26 okay question number 21 yet it was Monday on August 1 2005 what was the day on August 19 2012 কিমান হ'ব এটো কৰিছে ইয়াত আমাৰ কি হয় মনডে আছে নহয় গতিকে তাৰ পাছৰটো হ'ব সৰি আগৰটো হয় সানডে হ'ব ওকে ইয়াৰ এনসাৰটা আপোনালোকে কৰি চাব ইয়াত টোটাল আমাৰ লিপ ইয়াৰ দুটা আছে গতিকে তাৰ লগত 2 যোগ হ'ব 365 লগত 7 বছৰ আছে তাৰ লগত দুটা লিপ ইয়াৰ 2 যোগ হ'ব আৰু লগতে 1 পৰা 19 লৈকে 19 দিন হেতু যোগ কৰিব লাগিব তাৰপৰা 7 হন কৰিলে যেটো ভাগে থাকে সেই ভাগেৰ লগত ভাগে কিমানটা থাকিলে মনডে পৰা সেই মনডেৰ হয় এটা থাকিলে পাছতো টিউজডে তেনেকৈ হৈ যাব ওকে গতিকে আমাৰ ইয়াৰ এনসাৰটো সি সানডে ওলাব এইকেইটাই আমাৰ মেথছ ৰিজনিঙৰ কুৱেশ্যন এইকেইটাই আহিছিলে গতিকে আপোনালোকক এইখিনি দেখুৱালোঁ টোটেল কেইটা কুৱেশ্যন আহিছিলে আমাৰ 21টা অৰ্থাৎ 20টা কুৱেশ্যন আহিছিলে এক নম্বৰটো পেডাগজিৰ আছিলে এটা 20টা কুৱেশ্যন মেথছ আৰু ৰিজনিং আহিছিলে যদি আপোনালোকে মই এইখিনি অপশ্যনখিনি ক'লোঁ আৰু চাই মেলি কিমান আপোনালোকৰ শুদ্ধ হৈছে কমেণ্ট বক্সত জনাব আৰু যদি ইয়াৰ এপ্ৰপ্ৰিয়েট কেনেকৈ ওলাইছে ন অংকটো বা ৰিজনিংটো যদি কৰি দেখুৱাব লাগে মোক কমেণ্ট বক্সত জনাব মই কৰি দেখুৱাই দিম ঠিক আছে আৰু যদি আপোনালোকৰ কোনোবা বন্ধুবৰ্গই দিছে এক্সাম বা লগতে যদি কোনোবা বন্ধুবৰ্গই এডিআৰ এক্সাম দিব এইখিনি শ্বেয়াৰ কৰি দিব লগতে কোনোবা যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ